Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম দশম শ্ৰেণীৰ অসমীয়াৰ দ্বিতীয়টি চেপ্টাৰ জিকিৰ। এই চেপ্টাৰটিৰ পৰা যিবোৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আছে তোমালোকৰ পৰীক্ষাত আগে পিছে আহিছে বা আহিবলগীয়া আছে সকলোবোৰ প্ৰশ্ন আলোচনা কৰি দিম। পাঠভিত্তিক প্ৰশ্নবিলাকৰ উপৰিও অতিৰিক্তভাৱেও কিছুমান প্ৰশ্ন ইয়াত সংযোজন কৰা হৈছে। আটাইখিনি তোমালোকে শিকিলে ইয়াৰ বাদে পৰীক্ষাত কোনো কুৱেশ্যন তোমালোকৰ নাহে। গতিকে সকলোৱে ভিডিঅ'টি শেষলৈ চাবা আৰু প্ৰশ্নবিলাক তোমালোকে লিখি লৈ শিকিবা। ইয়াৰ উপৰিও যদি কোনো প্ৰশ্ন তোমালোকৰ তাত থাকে তেতিয়াহ'লে কমেণ্টত জনাবা, আমি তাৰ উত্তৰ দিয়াৰ যথাযথ ব্যৱস্থা কৰিম। এতিয়া বোলা ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। তাৰ আগতে যদি চেনেলটোলৈ কোনোবা নতুন আহিছা অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। প্ৰথমে ইয়াত কবি পৰিচয়ৰ কথা দাঙি ধৰা হৈছে। কবি পৰিচয় কিতাপতো আছে, তোমালোকৰ ইয়াত চমুকৈ অলপ দাঙি ধৰা হৈছে। জিকিৰ লিখিছে আজান ফকীৰে আৰু ইয়াত তেওঁৰ বিষয়ে লিখা হৈছে, ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ অসমলৈ আহে কোনোৰ মতে আৰৱ দেশৰ পৰা আৰু কোনোৰ মতে আজমিৰৰ পৰা। আজান ফকীৰৰ অসম আগমনৰ সময় সম্পৰ্কে নানান তথ্য পোৱা যায়। আনুমানিক খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসনকালত অসমলৈ অহা আজান ফকীৰে কম সময়ৰ ভিতৰতে অসমীয়াত মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰিকিত ৰচনা কৰে। তেওঁৰ আচল নাম হজৰত শ্বাহ মিলন। জনশ্ৰুতি মতে আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। আজান ফকীৰৰ জীৱন বৰ সংঘাতপূৰ্ণ আছিল। অসমলৈ আহি তেওঁ বিভিন্ন শাস্তিৰো সন্মুখীন হ'ব লগা হৈছিল। পিছত আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মাহাত্ম্য বুজি পাই দিখৌমুখৰ হৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিয়ে আৰু তাতে আজান ফকীৰে দুকুৰি ভকতৰ সৈতে ধৰ্ম চৰ্চা আৰম্ভ কৰে। তাতেই চাহাবৰ মৃত্যু হয়। মই পঢ়োঁতে শুদ্ধকৈ পঢ়ি আছোঁ, তোমালোকৰ কিছুমান ইয়াত টাইপিং মিষ্টেক হৈ আছে, গতিকে লিখোঁতে তোমালোকে সাৱধান হ'বা আৰু ভালকৈ লিখি ল'বা। তাৰপিছত পাঠবোধ আছে, পাঠবোধত তোমালোকৰ কিছুমান প্ৰশ্ন দিয়া হৈছে। তাৰপিছত আজান ফকীৰৰ পাঠবোধত চোৱা জিকিৰৰ, অসমৰ বৈষ্ণৱ ধৰ্মৰ লগত আজান ফকীৰ চাহাবৰ প্ৰৱৰ্তিত পন্থাৰ বহুতো সাদৃশ্য দেখা যায়। অনেক জিকিৰত বৈষ্ণৱ সাহিত্য আৰু লোকগীতৰ প্ৰতিধ্বনি শুনা যায়। এই গীতটিৰ ভাৱবস্তুৰ জৰিয়তে ধৰ্ম বৰ্ণ নিৰ্বিশেষে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সমন্বয়ৰ ভাৱ গঢ়ি তুলিব পৰা যাব বুলি আশা কৰি গীতটি ইয়াত সন্নিৱিষ্ট কৰা হৈছে। গীতটিৰ জৰিয়তে আল্লাহৰ মাহাত্ম্যও প্ৰকাশ কৰা হৈছে। এই জগতত আমি মানুহবোৰ আচলতে কোন, আমাৰ স্থিতি কি, আমি কি কৰা উচিত প্ৰকাৰান্তৰে তাকে ক'বলৈ বিচৰা হৈছে। তাৰপিছত জিকিৰৰ সাৰাংশ ধুনীয়াকৈ শিকিবা তোমালোকে, পৰীক্ষাত আহিবই পাৰে, গতিকে সাৰাংশটো ভালকৈ লিখি লৈ শিকিবা। জিকিৰৰ সাৰাংশ এনেকুৱা ধৰণৰ, আল্লাহ বা ভগৱান দয়াৰ গৰাকী আৰু একমাত্ৰ আল্লাহ বা ভগৱানেহে আমাক এই দুখৰ সাগৰৰ পৰা বচাব পাৰে। আল্লাহৰ ওচৰলৈ যাবলৈ হ'লে আমাক কেৱল গুৰুৱেহে বাট দেখুৱাব পাৰে। সেয়ে গুৰুৰ চৰণত শৰণ ল'বলৈ কবিয়ে আহ্বান জনাইছে। পানী আৰু অগ্নিৰ মাজত তৃষ্ণা আৰু জাৰ গুচোৱা গুণসমূহ লুকাই থকাৰ দৰে সৎ বিশ্বাসী মানুহৰ ভিতৰতো আল্লাহ বা ভগৱান লুকাই আছে। আমি এই কথা উপলব্ধি নকৰোঁ বাবেই আল্লাহক বিচাৰি মক্কাৰ দৰে পুণ্যস্থানলৈ যাওঁ। ভগৱানৰ ওচৰত সৰু ডাঙৰ ধনী দুখীয়া একো প্ৰভেদ নাই, তেওঁৰ ওচৰত সকলো সমান। ভগৱানৰ ওচৰ পায়ো আমি পুণ্য অৰ্জন কৰিব নোৱাৰোঁ, কাৰণ আমি মনৰ পৰা মায়া মোহ আঁতৰাব নোৱাৰোঁ। যিদৰে প্ৰাণ নথকা দেহৰ একো মূল্য নাথাকে, ই চৰাইবিহীন সজাটোৰ নিচিনা,
সেইদৰে প্ৰাণবায়ু ওলাই যোৱাৰ পিছত দেহটোৰ একো অৱস্থা নাথাকে, যিটো দেহক লৈ আমি জীয়াই থকা দিনবোৰত গৌৰৱ কৰোঁ। এইখিনি হৈছে জিকিৰৰ মূল ভাৱ। তোমালোকে ভালকৈ লিখি লৈ শিকিবা। তাৰপিছত প্ৰশ্নাৱলী আছে, চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? উত্তৰ, জিকিৰৰ ৰচক হ'ল আজান ফকীৰ। খ দিছে, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? উত্তৰ, জিকিৰবোৰক হিন্দুৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি। তাৰ পিছৰ প্ৰশ্নটো দিছে, তাৰ পিছৰ প্ৰশ্নটো হৈছে, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? উত্তৰ, জিকিৰ শব্দটো আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। ২ নম্বৰত দিছে, তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মুমিন, ৰহম, কুতুব, বান্দা। অৰ্থকেইটা ইয়াত লিখি দিয়া হৈছে, তোমালোক সকলোৱে লিখি লৈ শিকিবা। ৩ নম্বৰত দিছে, মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। ইয়াৰ উত্তৰ হ'ব, উক্ত গীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত। এইটো এনেকৈ দিয়াৰ মানেটো হৈছে, এই দুটা শাৰী ব্যাখ্যা হিচাপে আহে, প্ৰসংগ সংগতি দৰ্শাই এনেকৈ লিখিব পাৰি। আৰু যদি অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিবলৈ আহে, পিছৰ দুটা পেৰাগ্ৰাফ লিখিলেই হ'ল, প্ৰথম পেৰাগ্ৰাফটো নিলিখিলেও হ'ব। গতিকে অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰিলে ছেকেণ্ড আৰু থাৰ্ড পেৰাগ্ৰাফ যিটো আছে, এই দুটা পেৰাগ্ৰাফ লিখিবা। যেনে ধৰি লোৱা, উক্ত কাব্যাংশৰ অন্তৰ্নিহিত ভাৱ হ'ল, মনত ভেয়া ভাৱ লৈ হেজাৰবাৰ মক্কা দৰ্শন কৰিলেও আল্লাৰ আশীৰ্বাদ লাভ কৰিব নোৱাৰি। মানুহৰ অন্তৰত দয়া প্ৰেম নাথাকিলে বা আমি যদি সকলো জীৱকে সমদৃষ্টিৰে চাব নাজানো, আমি কেতিয়াও আল্লাৰ প্ৰিয় পাত্ৰ হ'ব নোৱাৰোঁ। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাৰ কোনো সন্ধান নাপায়, কিয়নো জীৱকালত যি এবাৰো আল্লাহৰ নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহ কাহানিবাই পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেহত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হ'ল। তাৰপিছত আছে, ব্যাখ্যা কৰা। ক, পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। উত্তৰ, প্ৰসংগ প্ৰথমে, উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰদেৱে ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা দাঙি ধৰা হৈছে। এই পদফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। সংসাৰ যাত্ৰাত মানুহে যি নিজৰ অজ্ঞতাৰ বাবেই আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে, অথচ মানৱৰ হৃদয়তে যে আল্লাহ বিৰাজমান, তাকে বুজাইছে। ব্যাখ্যা, পানীয়ে মানুহৰ তৃষ্ণা নিবাৰণ কৰে, অথচ পানীয়ে নিজৰ সেই গুণৰ বিষয়ে নাজানে। সেইদৰে জুইৰ যে উত্তাপ শক্তি আছে, সেই কথা জুয়ে নাজানে। ঠিক একেদৰে আপোন হৃদয়তে অৱস্থিত ভগৱানক নিজৰ অজ্ঞানতাৰ বাবে মানুহে চিনি নাপায়। অৰ্থাৎ ভগৱানক বিচাৰি আমি দূৰলৈ যোৱাৰ প্ৰয়োজন নাই। খ দিছে ব্যাখ্যাটোত, মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। প্ৰসংগ, উক্ত কাব্যাংশ ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত আজান ফকীৰদেৱে ৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা দাঙি ধৰা হৈছে। সংগতি, এই পদফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথা কোৱা হৈছে। ব্যাখ্যা, কাব্যাংশত উল্লেখিত তীৰবেণী ঘাট কথাষাৰে মক্কা যে এখন পবিত্ৰ তীৰ্থভূমি, তাকেই বুজাইছে।
কিন্তু যাৰ অন্তৰত ধৰ্মভাৱ থাকে বা যিজনে আল্লাহৰ দৰ্শন পাব বিচাৰে তেওঁহে মক্কালৈ যাব বিচাৰে। আল্লাহ বা ভগৱানৰ সান্নিধ্য লাভ কৰিবলৈ মানুহে সংসাৰৰ মায়ামোহ ত্যাগ কৰিব পাৰিব লাগিব। কিন্তু সংসাৰৰ মায়ামোহ আমাক এনেদৰে আচ্ছন্ন কৰি ৰাখে যে ভগৱানৰ সান্নিধ্য লাভতকৈ মানুহে পাৰ্থিৱ সুখ ভোগতহে বেছিকৈ গুৰুত্ব দিয়ে। মানৱ জীৱন যে ক্ষণস্থায়ী বা সংসাৰ যে দুদিনীয়া সেই কথা মানুহে কেৱল মায়াৰ বান্ধোনত বান্ধ খাই থাকে বাবেই উপলব্ধি নকৰে। কিন্তু প্ৰকৃত শান্তি কেৱল ভগৱানৰ চিন্তা কৰিহে লাভ কৰিব পাৰি। দিছে হজাৰ মইনাটিৰ অনেক যুগতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। প্ৰসংগ একেই থাকিব, সংগতি চোৱা। উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। ব্যাখ্যা: সংসাৰ মায়াৰে আৱৰা। সংসাৰৰ মায়াই আমাক এনেদৰে আৱৰি ৰাখে যে আল্লাহৰ চিন্তাতকৈ পাৰ্থিৱ সুখ ভোগতহে জীৱ ব্যস্ত হৈ পৰে। মানৱ জীৱনৰ ক্ষণস্থায়িতাৰ কথাহে জীৱই পাহৰি যায়। কিন্তু মৃত্যুৰ লগে লগে পাৰ্থিৱ সুখৰ নমুনাস্বৰূপ সকলো বস্তুৱেই হৈ পৰে মূল্যহীন। মৃত্যুৰ লগে লগে আত্মাই শৰীৰ ত্যাগ কৰি সংসাৰ বন্ধনৰ পৰা মুক্ত হৈ আল্লাহৰ ওচৰলৈ গুচি যায়। আত্মা দেহত থকালৈকে আমি জীৱন্ত, আত্মাহীন শৰীৰ মূল্যহীন। সেয়ে খন্তেকীয়া মানৱ জীৱনত অহংকাৰ ত্যাগ কৰি আল্লাহৰ নাম স্মৰণ কৰি আত্মাৰ মুক্তি কামনা কৰাই জীৱৰ প্ৰধান কৰ্তব্য। তাৰপিছত ভাষা বিষয়ক কিছুমান প্ৰশ্ন আছে। যেনে ১ নম্বৰত দিছে সমাৰ্থক শব্দ লিখা। চিন্তু, ঘাট, পীড়িত, আসমান, দৰিয়া, পিয়া, বাট, ভেল। অৰ্থকেইটা লিখি দিয়া আছে, তোমালোকে লিখি ল'বা। অতিৰিক্তভাৱে ইয়াত কিছুমান প্ৰশ্ন সন্নিৱিষ্ট কৰা হৈছে যিবোৰ আগে পিছে আহিছে আৰু ভৱিষ্যতে আহিব পাৰে। যেনে ১ নম্বৰত দিছে আজান ফকীৰৰ প্ৰকৃত নাম কি আছিল? ইয়াৰ উত্তৰ হৈছে আজান ফকীৰৰ প্ৰকৃত নাম হযৰত শ্বাহ মিলান। ২ নম্বৰ, পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক কোনে শিকাইছিল? ইয়াৰ এনচাৰ হ'ব জনশ্ৰুতি অনুসৰি পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক আজান ফকীৰে শিকাইছিল। ৩ নম্বৰ, জিকিৰ গীত কোন ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত? এইটো ইছলাম ধৰ্মাৱলম্বীৰ মাজত প্ৰচলিত। জিকিৰ শব্দৰ অৰ্থ কি? উত্তৰ, জিকিৰ শব্দৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা বা স্মৰণ কৰা। ৪ নম্বৰ, দৰিয়া শব্দৰ অৰ্থ কি? উত্তৰ হ'ব দৰিয়া শব্দৰ অৰ্থ হ'ল সাগৰ, নদী। ৫ নম্বৰ, জিকিৰ শব্দটো আৰবী শব্দ কি? উত্তৰ, জিকৰ। এইটো স্পেলিংটো মিষ্টেক হৈ গৈছে, তোমালোকে চাই ল'বা। চিকৰ নহয়, জিকৰ। ৬ নম্বৰ, কুতুব শব্দৰ অৰ্থ কি? উত্তৰ হ'ব কুতুব শব্দৰ অৰ্থ হ'ল ধ্ৰুৱ নক্ষত্ৰ। মুমিন শব্দৰ অৰ্থ কি? বিশ্বাসী মুছলমান। ত্ৰিবেণী বুলি কাক কোৱা হয়? উত্তৰ, গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলক ত্ৰিবেণী বুলি কোৱা হয়। ১০ নম্বৰ, আজান ফকীৰক কোন শতিকাৰ কবি অনুমান কৰা হৈছে? আজান ফকীৰক খ্ৰীষ্টীয় ৭ম শতিকাৰ কবি বুলি অনুমান কৰা হৈছে। ১১ নম্বৰ, জিকিৰত উল্লেখ থকা আদম কোন? উত্তৰ, জিকিৰত উল্লেখ থকা আদম হ'ল আল্লাই সৃষ্টি কৰা প্ৰথম মানৱ। ১২ নম্বৰ, মক্কাৰ দুৱাৰক কি ঘাটৰ লগত তুলনা কৰা হৈছে? উত্তৰ, মক্কাৰ দুৱাৰক ত্ৰিবেণী ঘাটৰ লগত তুলনা কৰা হৈছে। ১৩ নম্বৰ, জিকিৰৰ ৰচক আজান ফকীৰ কোন দেশৰ পৰা অসমলৈ আহিছিল? উত্তৰ, জিকিৰৰ ৰচক আজান ফকীৰ আৰৱ দেশৰ পৰা অসমলৈ আহিছিল। তাৰ পিছৰ প্ৰশ্নটো হৈছে হজাৰ মইনাটিৰ অনেক যুগুতি। হজাৰ মইনা বুলি কিহক বুজোৱা হৈছে? উত্তৰ, হজাৰ মইনা বুলি মানুহৰ আত্মাক বুজোৱা হৈছে। খোদা ৰচুল ক'ত লুকাই আছে? উত্তৰ, খোদা ৰচুল দয়ালু মুমিনৰ আঁৰত লুকাই আছে। ১৬ নম্বৰ প্ৰশ্ন, মক্কাৰ দুৱাৰত কি ঘাট আছে? ইয়াৰ উত্তৰ হ'ব মক্কাৰ দুৱাৰত ত্ৰিবেণীৰ ঘাট আছে। ১৭ নম্বৰ, মক্কাৰ দুৱাৰত কিহে বাট ভেটা দিয়ে?
উত্তৰ মায়াই ভাত বেটা দিয়ে। 18 নম্বৰ আহোম ৰজাই কাৰ হতুৱাই আজান ফকীৰৰ চকু কাঢ়িছিল? উত্তৰ ৰূপাই দা ধৰা নামৰ মুছলমান বিষয়াৰ হতুৱাই চকু কঢ়াইছিল। তাৰপিছত আজান ফকীৰৰ মহাত্য বুজি পাই আহোম ৰজাই তেওঁক ক'ত মাটি বাৰী দি মছজিদ সজাই দিছিল? উত্তৰ আজান ফকীৰৰ মহাত্য বুজি পাই আহোম ৰজাই তেওঁক দিখৌমুখৰ হৰাগুৰি চাপৰিত মাটি বাৰী দি মছজিদ সজাই দিছিল। 21 নম্বৰ আজান ফকীৰৰ মৃত্যু ক'ত হৈছিল? উত্তৰ আজান ফকীৰৰ মৃত্যু দিখৌমুখৰ হৰাগুৰি চাপৰিত হৈছিল। 22 নম্বৰ জিকিৰ গীতৰ লগত অসমীয়া কোনবিধ গীতৰ লগত তুলনা কৰিব পাৰি? উত্তৰ জিকিৰ গীতৰ লগত অসমীয়া ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতক তুলনা কৰিব পাৰি। চাহ মিলনকে কিয় আজান ফকীৰ বুলি কোৱা হয়? উত্তৰ জনশ্ৰুতি অনুসৰি আজান ফকীৰেই পোনপ্ৰথমে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হৈছিল। 24 নম্বৰ অসমৰ মানুহে তেওঁক কিয় আজান ফকীৰ বুলি গণ্য কৰিছিল? উত্তৰ অসমৰ স্থানীয় মানুহে অজান ঠাইৰ মানুহ হিচাপে গণ্য কৰা হেতুকেই তেওঁ আজান ফকীৰ বুলি অভিহিত কৰিছিল। 25 নম্বৰ ৰহমৰ গিৰিহঁত শব্দ দুটাই কি বুজাইছে? ইয়াৰ উত্তৰ হৈছে ৰহম শব্দৰ অৰ্থ দয়া আৰু গিৰিহঁত শব্দৰ অৰ্থ গৰাকী। ইয়াত দয়াৰ গৰাকী অৰ্থাৎ আল্লাহ বা ভগৱানক বুলি কোৱা হৈছে। আল্লাহ মানুহক দয়া কৰিব পাৰে। সংসাৰৰ যাতনাৰ পৰা দয়া কৰি আল্লাই মানুহক সংসাৰ নদী পাৰ কৰাই দিব পাৰে। এইকাৰণে ৰহমৰ গিৰিহঁত শব্দ দুটা ব্যৱহাৰ কৰা হৈছে। 26 নম্বৰ খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইফাকি কথাৰ ৰচুল আৰু মুমিন শব্দ দুটাৰ অৰ্থ লিখা। উত্তৰ ৰচুল শব্দৰ অৰ্থ আল্লাহৰ দূত আৰু বা পয়গাম্বৰ বা সাধু লোক। মুমিন শব্দৰ অৰ্থ বিশ্বাসী মুছলমান। খুদা বা আল্লাহৰ দূত বা পয়গম্বৰজন বিশ্বাসী মুছলমানজনৰ লগত আছে। গতিকে খুদাক বাহিৰত বা দূৰত বিচাৰিব নালাগে, কাৰণ আল্লাহৰ দূত বিশ্বাসী মুছলমানসকলৰ লগত আছে। 27 নম্বৰ মক্কাৰ দুৱাৰত কি ঘাটৰ কথা কোৱা হৈছে? উত্তৰ মক্কাৰ দুৱাৰত ত্ৰিবেণীৰ ঘাটৰ কথা কোৱা হৈছে। মুক্তিধাম মক্কালৈ যোৱা সহজ নহয়। মক্কাৰ দুৱাৰ মায়ামোহৰ জালেৰে ভেটি ৰখা আছে। মায়ামোহৰ জালত নপৰাজনহে মক্কালৈ বা মুক্তিধামলৈ যাব পাৰে। 28 নম্বৰ ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে কিহে বাট ভেটা দিয়ে বা বাধা দিয়ে? উত্তৰ ত্ৰিবেণীৰ ঘাটত বেহাবলৈ যাওঁতে মায়াই বাট ভেটা দিয়ে। মুক্তিধাম মক্কালৈ যোৱা বাটত থকা ত্ৰিবেণীৰ ঘাট অৰ্থাৎ সংসাৰৰ মায়াজালে মানুহক বাট ভেটা দিয়ে, মুক্তিলাভত বাধা দিয়ে। মোহ মায়া মুক্তজনহে মক্কাৰ দুৱাৰত বা মুক্তিধামত উপস্থিত হ'ব পাৰে। 29 নম্বৰ জিকিৰবোৰক কি গীত বুলি ক'ব পাৰি? উত্তৰ জিকিৰবোৰক ধৰ্মমূলক জনপ্ৰিয় জনগীত বুলি ক'ব পাৰি। আজান ফকীৰে সাধাৰণ মানুহেও সুৰ ধৰি গাব পৰাকৈ সহজ সৰল ভাষাত গীতবোৰ ৰচনা কৰিছিল। এইখিনি প্ৰশ্ন তোমালোকৰ কাৰণে আগবঢ়োৱা হৈছে। এইখিনি শিকিলে তোমালোকৰ আৰু কোনো ধৰণৰ সমস্যা নাথাকে। গতিকে সকলোৱে ভালকৈ পঢ়িবা, ভাল ফলাফল কৰিবা, তাৰেই আমি কামনা কৰোঁ। তোমালোকৰ ভাল হ'লে আমাৰ কষ্ট সাৰ্থক হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, যাতে তোমালোকৰ কাৰণে আৰু বেছিকৈ ভিডিঅ' লৈ অনাৰ কাৰণে প্ৰেৰণা পাওঁ। ধন্যবাদ।